নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে এটা অতি ভাল খবৰ সেইটো হৈছে নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট অফ এডুকেশ্যন মেঘালয় ফালৰ পৰা বিএড এন্ট্ৰেন্স 2026 ৰ কাৰণে এখন নটিচ আজি পাব্লিছ হৈছে আৰু ইয়াতে আটাইতকৈ ভাল খবৰটো হৈছে কি অসমৰ ল'ৰা ছোৱালীৰ কাৰণে আটাইতকৈ বেছিকৈ সিট ইয়াতে আছে গতিকে আজি এই ভিডিঅ'টোত আমি ভালকৈ একদম ডিসকাস কৰিম এই নটিচখনত কি কিনো আছে কেতিয়াৰ পৰা এপ্লিকেশন ফৰ্মখন আপোনালোকে ফিল আপ কৰিব পাৰিব বা কেতিয়ালৈকে ফিল আপ কৰিব পাৰিব ইয়াতে এপ্লিকেশনখন ফিল আপ কৰোঁতে আপোনাক কিমান ফিজ লাগিব ঠিক আছে আমাৰ অসমৰ কোট চেণ্টাৰ আছে বা এন্ট্ৰেন্স এক্সামটোত কোনখিনি সাবজেক্টৰ পৰা আপোনাৰ তাতে কোৱেশ্চন অহা দেখা পোৱা যাব আৰু সেই সাবজেক্টসমূহৰ পৰা কিমান মাৰ্কস ক্যাৰি কৰিব গতিকে গোটেইখিনি একদম A to Z আমি ডিসকাস কৰিম তেতিয়ালে বলক আজি ভিডিওটো আৰম্ভ কৰো ইয়াতে আপোনালোকে চাব পাৰিব নেম অফ দা কোৰ্স বেচেলৰ অফ এডুকেশ্যন বিএড দুবছৰীয়া পাঠ্যক্ৰমৰ কাৰণে ওলাইছে এফিলিয়েটেড ইউনিভাৰ্সিটিখন হৈছে নেহু অৰ্থাৎ নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্সিটি একাডেমিক সেশন 2026-27 ইয়াতে 50টা কৈ ৰেগুলাৰ কাৰণে সিট আছে আৰু 5টা EWS ক্যাটেগৰী অৰ্থাৎ 55টা ইয়াতে টোটাল সিট থকা দেখা পোৱা গৈছে আৰু ইয়াতে আটাইতকৈ বেছি কাৰণে অসমৰ ল'ৰা ছোৱালীৰ কাৰণে আছে 15টা কৈ সিট আছে যদিও ইনি আপুনি কম দেখিছে কিন্তু 55টা সিটৰ ভিতৰত আমাৰ বাকিখিনি ৰাজ্যৰ তুলনাত অসমৰ কাৰণে আটাইতকৈ বেছি আছে সব অৰুণাচলৰ কাৰণে অকল 5টা আছে মণিপুৰৰ কাৰণে 5টা মেঘালয়ৰ কাৰণে 5টা মিজোৰামৰ কাৰণে 5টা নাগালেণ্ডৰ কাৰণে 5টা ছিকিমৰ কাৰণে 5টা আৰু ত্ৰিপুৰাৰ কাৰণে 5টা গতিকে আমাৰ অসমৰ কাৰণে আটাইতকৈ বেছি সিট ইয়াতে থকা দেখা পোৱা গৈছে বাকি আপোনাৰ ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো সুন্দৰকৈ উল্লেখ কৰা হৈ আছে এক নম্বৰত মানে চাব পাৰিব আপোনালোকে ক্যান্ডিডেটস উইথ এট লিষ্ট 50% মাৰ্কস ইন আইদাৰ ইন দা বেচেলাৰ্স ডিগ্ৰী and or in master's degree in science social sciences humanities bachelor's in engineering or technology with specialization in science and mathematics with 55% marks or in any other qualification equivalent thereto আৰু ইয়াতে কিন্তু যদিও 50% মাৰ্কস লাগিব কিন্তু আপোনাৰ এসসি এসটি আৰু পিডব্লিউডি ক্যান্ডিডেটৰ কাৰণে 5% ইয়াতে মাৰ্কস ৰিলেক্সেশন আছে দেই তাৰ পিছত চাব পাৰিব ইয়াতে স্টেট ডমিসাইল প্ৰুফ আপোনালোকক লাগিব ইয়াতে দিয়া আছে দেখিছেনে গতিকে আপোনাক ডমিসাইল প্ৰুফখন আপোনাক লাগিব ফৰ্ম ফিল আপ কৰা টাইমত আৰু ইয়াতে ফৰ্ম ফিল আপৰ ষ্টাৰ্টিং ডেটটো সুন্দৰকৈ দিয়া হৈছে কিমান 15 মে দেই গতিকে আজিৰ পৰা ফৰ্মখন ফিল আপ কৰিব পাৰিব আৰু লাষ্ট ডেটটো হৈছে 5 জুন গতিকে আপুনি 5 জুনৰ আগতে ফৰ্মখন ফিল আপ কৰি দিব আৰু যেটো এডমিট কাৰ্ড হে এডমিট কাৰ্ডটো আপুনি 20 ৰ পৰা 28 জুনৰ ভিতৰত আপুনি ডাউনলোড কৰিব পাৰিব আৰু ইয়াতে আপোনাৰ এক্সামটো কণ্ডাক্ট কৰা হ'ব 28 জুন তাৰিখে ঠিক আছে আৰু ইয়াতে আপোনাৰ এপ্লিকেশন ফিজ আপুনি দিব লাগিব যদি আপুনি আনৰিজাৰ্ভ বা ওবিসি ক্যাটেগৰীৰ পৰা আপুনি বিলং কৰে তেতিয়ালে আপোনাৰ 1400 টকা আপোনাৰ পৰিব এসসি এসটি হলে আপোনাৰ 800 টকা পৰিব ইডব্লিউএছ হলে আপোনাৰ 800 টকা পৰিব আৰু পিডব্লিউডি ক্যাটেগৰী হলে আপোনাৰ 800 টকা ইয়াতে পৰিব দেই তাৰ পিছত হাউ টু এপ্লাই ইয়াতে দিয়া হৈ আছে আপুনি যি www.cee.ncrt.gov.in এই আপুনি ওয়েবসাইটত গৈ আপুনি ফৰ্মখন আপুনি ফিল আপ কৰিব লাগিব তাত গলে আপুনি হৈ গল তাত আপুনি ধুনীয়াকৈ ৰেজিষ্ট্ৰেচনটো আপুনি কৰি ল'ব পাছত আপুনি ফৰ্মখন আপুনি ফিল আপ কৰি দিব লগইন কৰি দেই তাৰ পিছত আমি আহিছো এন্ট্ৰেন্স এক্সামটোৰ বিষয়ে আমি ডিটেইলছত আমি ডিসকাস কৰিবলৈ এই এন্ট্ৰেন্স এক্সামটো কণ্ডাক্ট কৰিব আমাৰ NCERT দেই NCERT কণ্ডাক্ট কৰিব আৰু এটো সম্পূৰ্ণ আপুনি অফলাইন মোডত দিব লাগিব আপোনাৰ এক্সামটো হ'ব 2 ঘণ্টা এটো সম্পূৰ্ণ MCQ বেস এটা এক্সাম হয় তাৰ পিছত ইয়াতে মিডিয়াম অফ কোৱেশ্চন পেপাৰটো দিয়া হৈছে এটো আপুনি চাব পাৰিব ল্যাঙ্গুৱেজ proficiency in English will be in English medium only teaching aptitude and reasoning ability will be English and Hindi medium গতিকে ইংলিশ আৰু হিন্দী এই দুইটা মিডিয়ামতে আহিব বাকি যেটো ল্যাঙ্গুৱেজ proficiency হেতু কিন্তু আপোনাৰ ইংলিশত অহা দেখা পোৱা যাব আৰু আপোনাৰ লেভেলটো কোৱেশ্চন পেপাৰখনৰ যেটো লেভেল হেতু হৈছে আমাৰ গ্ৰেজুৱেচন লেভেলৰ আহিব আৰু এক্সাম ডেটটো আপোনালোকে গম পাইছে 28 জুন তাৰিখে ইয়াতে হ'ব আৰু আমাৰ অসমত মেইনলি তিনটা কৈ ইয়াতে সেন্টাৰ আছে গুৱাহাটী যোৰহাট আৰু শিলচৰ এই তিনটা ঠাইত আপুনি এক্সামটো দিব পাৰিব দেই আৰু এই যেটো এক্সাম এই এক্সামটোত আপোনাৰ তিনিটা সাবজেক্টৰ পৰা মেইনলি আপোনাৰ কোৱেশ্চন অহা দেখা পোৱা যাব প্ৰথমটো হৈছে ল্যাঙ্গুৱেজ proficiency in English দ্বিতীয়টো হৈছে টিচিং এপ্টিটিউড আৰু 3 নম্বৰটো হৈছে ৰিজনিং এবিলিটি গতিকে ল্যাঙ্গুৱেজ proficiency পৰা 20 টাকৈ প্ৰশ্ন আহিব আৰু
প্ৰত্যেকটো কুৱেশ্যনৰ পৰা 1 নম্বৰকৈ আহিব আৰু গতিকে আপোনাৰ 20 মাৰ্কছ ইয়াতে অহা দেখা পোৱা যাব আৰু টিচিং এপ্টিটিউডৰ পৰা 30টা কুৱেশ্যন আহিব আৰু 30 নম্বৰ আহিব ৰিজনিঙৰ পৰা আপোনাৰ 30টা কুৱেশ্যন আহিব আৰু 30 নম্বৰ আহিব টোটেল 80 নম্বৰ ইয়াতে অহা দেখা পোৱা যাব আৰু 80টাকৈ ইয়াতে প্ৰশ্ন থাকিব আৰু টিচিং এপ্টিটিউডৰ কাৰণে যদি আপুনি ই-বুক এখন ল'ব বিচাৰে আপুনি এই ই-বুকখন ল'ব পাৰে এখন ল'বলৈ হ'লে আপুনি এই নাম্বাৰটোত 59 ৰুপিজ জিপে কৰি একেটা নাম্বাৰতে হোৱাটছএপত তাৰ ৰিচিপ্টটো পঠাই দিব আৰু পঠাই দিয়া অলপ সময়ৰ ভিতৰতে আপুনি আপোনাৰ হোৱাটছএপত এই ই-বুকখন লাভ কৰিব লগতে আপুনি মই কমেণ্ট ছেকশ্যনত মই হোৱাটছএপৰ এটা লিংক দি দিছোঁ সেই লিংকটোত আপুনি জইন হৈ ল'ব তেতিয়া তাতে কিছুমান নোটছ মানে দি থকা হয় আৰু লগতে ইম্পৰ্টেণ্ট যিমানখিনি বস্তু থাকে তাতে দি থকা হয় গতিকে আপুনি সেই চেনেলটোত আপুনি জইন হৈ ল'ব এতিয়া আমি চাম চিলেবাছখিনি ডিটেইলছত দেই লেংগুৱেজ প্ৰফিচিয়েঞ্চি ইন ইংলিছ ইয়াৰ পৰা কি আহিব কম্প্ৰিহেনশ্যন আহিব ইয়াৰ পৰা ৰিএৰেঞ্জিং সেন্টেন্সেছ আহিব সিলেক্টিং সুইটেবল ৱৰ্ডছ ফৰ দ্য ব্লেংকছ আহিব ফাইণ্ডিং আউট এৰৰ্ছ ইন পাৰ্ট অফ দ্য সেন্টেন্সেছ আহিব ফাইণ্ডিং আউট ইকুইভেলেণ্ট মিনিং অফ দ্য গিভেন ফ্ৰেজেছ আহিব ফাইণ্ডিং আউট সুইটেবল ৱৰ্ডছ ফৰ দ্য ইনকমপ্লিট সেন্টেন্সেছ আহিব সিকুৱেঞ্চিং গ্ৰামাৰ হুইচ ইনক্লুড চিননিমছ এণ্টনিমছ ইডিয়ম প্ৰিপজিশ্যন টেন্সেছ এণ্ড আৰ্টিকলছ গতিকে এইখিনি টপিকৰ ওপৰত আমাৰ অসমত যিমানখিনি বিএডৰ এণ্ট্ৰেন্স এক্সাম কণ্ডাক্ট কৰা হয় ইয়াতো আহে গতিকে একেখিনিয়ে বুলি ধৰিব পাৰি আপুনি ভালকৈ যদি পঢ়ে আপোনাৰ ইয়াৰ কাৰণেও হৈ যাব দেই তাৰপিছত টিচিং এপ্টিটিউডৰ পৰা আপোনাৰ এটিটিউড টুৱাৰ্ডছ এডুকেশ্যনৰ পৰা আহিব চিলড্ৰেনৰ পৰা আহিব এণ্ড টিচিং প্ৰফেশ্যনৰ পৰা আহিব ইণ্টাৰেষ্ট ইন টিচিং লিডাৰশ্বিপ কোৱালিটিজ এণ্ড গ্ৰুপ মেনেজমেণ্ট ইম'চনেল এণ্ড ছ'চিয়েল এডজাষ্টমেণ্ট ইণ্ট্ৰাপাৰ্চনেল এণ্ড ইণ্টাৰপাৰ্চনেল স্কিল ডিজিটেল ইনিচিয়েটিভ এণ্ড পেডাগজি NEP 2020 এণ্ড স্কুল এডুকেশ্যন NCF SE 2023 এণ্ড জেনেৰেল এৱাৰনেছ অফ কণ্টেম্পৰেৰী ইছ্যুজ পাৰ্টেইনিং টু স্কুল এডুকেশ্যন গতিকে টিচিং এপ্টিটিউডৰ পৰা এইখিনি টপিক অহা দেখা পোৱা যাব আৰু তাৰপিছত আহিছোঁ ৰিজনিং এবিলিটিৰ পৰা ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং মিচিং নাম্বাৰ চিৰিজ লেটাৰ চিৰিজ থিম ফাইণ্ডিং জাম্বলিং এনালজি অড ওৱান আউট এৰেঞ্জিং দ্য ষ্টেটমেণ্টছ ইন এ সিকুৱেঞ্চিয়েল ফৰ্ম ষ্টেটমেণ্ট এণ্ড কনক্লুজনছ চিলগিজিম লজিকেল প্ৰব্লেমছ এষ্টাব্লিছিং ৰিলেশ্যনশ্বিপ গতিকে ইয়াৰ পৰা ইয়াতে কুৱেশ্যন অহা দেখা পোৱা যাব দেই গতিকে এইখিনি আপোনালোকে ভালকৈ চাই থাকিব এক্সামলৈ বহুত বেছি দিন আৰু নাই আশা কৰিছোঁ আপোনালোকৰ এণ্ট্ৰেন্স এক্সামটো ভালেই হ'ব যদি আপুনি এতিয়াৰ পৰা চাই থাকে তাৰপিছত ইয়াতে চাব পাৰিব স্পেচিয়েলাইজেশ্যন এভেইলেবল আছে অৰ্থাৎ আপুনি যি মেথড পেপাৰ বুলি কয় সেই মেথড পেপাৰ আপুনি ইয়াতে ল'ব পাৰিব ষ্টুডেণ্টছ ইন প্ৰগ্ৰেম কেন চুজ ওৱান অফ দ্য ফলোয়িং স্পেচিয়েলাইজেশ্যন গতিকে তলৰ যি দুটা স্পেচিয়েলাইজেশ্যন দিয়া আছে তাৰ ভিতৰত এটাহে ফ'ল' কৰিব পাৰিব ছায়েন্স এণ্ড মেথমেটিক্স ফ'ল' কৰিব পাৰিব যদি আপুনি ছায়েন্সৰ হয় ছায়েন্স এণ্ড মেথমেটিক্স ল'ব পাৰিব যদি আপুনি আৰ্টছৰ হয় তেতিয়াহ'লে ছ'চিয়েল ছায়েন্স এণ্ড লেংগুৱেজেছ আপুনি ইয়াতে ল'ব পাৰিব ঠিক আছে গতিকে ইয়াৰ ওপৰত ইমানখিনি আছিলে আপুনি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব আপোনাৰ লগৰ যদি ল'ৰা ছোৱালী এইবাৰ বিএডৰ এণ্ট্ৰেন্স দিবলৈ গৈ আছে তেতিয়াহ'লে তেওঁলোকৰ লগত এটা শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী সময়ত যাতে ইনফৰ্মেটিভ ভিডিঅ'সমূহ মিছ কৰি নাথাকে তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ